ষ্টুডিঅ'ৰ মজিয়াত মই সুদীপ্ত প্ৰতিম ভিয়াৰ এই মুহূৰ্তত দিব বিচাৰো এটা ভয়ংকৰ খবৰ পুৱাৰ ভাগতেই ৰাজ্যত ভয়ংকৰ কাণ্ড সংঘটিত হৈছে প্ৰাতঃ ভ্ৰমণলৈ অহা দুই মহিলাক তীব্ৰবেগী বাহনৰ খুন্দাত মৃত্যু হৈছে আৰু বৰ্তমান মুহূৰ্তত ৰাতিপুৱাই এক শোকাকুল পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত প্ৰাতঃ ভ্ৰমণলৈ আহোতেই মহিলাক খুন্দিয়ালে তীব্ৰবেগী বাহনে পুৱাই তীব্ৰবেগী বাহনৰ খুন্দাত দুই মহিলাৰ কৰুণ মৃত্যু 15 নং ৰাষ্ট্ৰীয় ঘাইপথত প্ৰাতঃ ভ্ৰমণৰ সময়তে এই শোকাবহ ঘটনা সংঘটিত হৈছে অচিনাক্ত বাহনৰ খুন্দাত থিতাতে নিহত হয় এগৰাকী মহিলা আনফালে হাস্পতাললৈ নিয়াৰ পথতে আনগৰাকী মহিলাৰো মৃত্যু হয় প্ৰাতঃ ভ্ৰমণৰ বাবে চিপাঝাৰৰ দিশে গৈ থাকোতেই এই শোকাবহ ঘটনা সংঘটিত হৈছে চাৰিলেনযুক্ত ৰাস্তা নিৰ্মাণ নকৰাৰ বাবে দুৰ্ঘটনা সংঘটিত হোৱাৰ গুৰুতৰ অভিযোগ আৰু পুৱাৰ ভাগতে ৰাজ্যত শোকাবহ ঘটনা সংঘটিত হৈছে পিপিৰা দোকানৰ শাক তোলাত ঘটনাক লৈ এতিয়া তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে প্ৰাতঃ ভ্ৰমণলৈ আহোতেই তীব্ৰবেগী বাহনে মহতিয়ালে মহিলাক দৃশ্যাংশ আহি পৰিছে মুহূৰ্তত পুনে পুনে দৃশ্যাংশ দেখুৱাৰ চেষ্টা কৰিম চিপাঝাৰত সংঘটিত হৈছে এই শোকাবহ ঘটনা প্ৰাতঃ ভ্ৰমণলৈ আহিছিল দুই মহিলা আৰু প্ৰাতঃ ভ্ৰমণলৈ অহাৰ ফলতেই তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত দুই মহিলাৰ কৰুণ মৃত্যু হৈছে আৰু ৰাতিপুৱাই এক শোকাকুল পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে আমি দৃশ্যাংশৰ মুহূৰ্তত দেখুৱাইছো ৰাতিপুৱাৰ ভাগতে এক শোকাবহ ঘটনাই জোকাৰি গৈছে মধ্য অসম আৰু বৰ্তমান মুহূৰ্তত এক শোকাকুল পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে মন্তব্য আহি পৰিছে সমগ্ৰ ঘটনা সন্দৰ্ভত পুনে পুনে মন্তব্য শুনাই ল'ব বিচাৰিছো ফুৰিবলৈ অহা দুগৰাকী তিনিটা কোনো অচিনাকি গাড়ীয়ে খুন্দিয়াই থৈ গ'ল এজনী স্পট ধৰিছে আৰু এজনী হস্পিটালত নিয়াৰ পথত ঢুকাইছে আগৰ শোকাবহ ঘটনা দুয়োজনী তিনিওটা আমাৰ গাঁৱৰে পতালি গাঁৱৰ নিবাসী এজনীৰ নাম ৰীণা বৰুৱা তেওঁ স্পট ডেড হৈছে আৰু এজনী জানু বৰুৱা তেওঁ হস্পিটালত নিয়াৰ পথত তেওঁ ঢুকাইছে এতিয়া কথাটো হৈছে এতিয়া আমাৰ এই যিটো 4 লেন অৱস্থাটো নোহোৱা কাৰণে আমাৰ যিটো 52 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ এইটো বৰ মানে ভয়াবহ 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ বৰ ভয়াবহ হৈ উঠিছে আৰু ইয়াত যান-জঁটৰ কাৰণে প্ৰায় প্ৰতিনিয়ত একোটা ঘটনা সৰু ডাঙৰ ঘটনা ঘটি আছে আৰু আজি এই ঘটনাটো বৰ দুৰ্ভাগ্যজনক তেওঁলোক সদায় 4:30 5টাত ৰাতিপুৱা ফুৰিবলৈ প্ৰাতঃ ভ্ৰমণৰ কাৰণে আহে আৰু আজি তেওঁলোক সেই অনুযায়ী তেওঁলোক আহিছে আৰু প্ৰত্যক্ষদৰ্শীয়ে কোৱা মতে এখন প্ৰত্যক্ষদৰ্শী মানে অলপ পথাৰত কাম কৰি থকা মানুহে কোৱা মতে এখন তাৰমানে ইটা ভাটাৰ গাড়ীয়ে খুন্দোৱা যেন অনুমান কৰিছে যদিও গাড়ীখন আমি ধৰিব পৰা নাই আৰু খুব মানে তীব্ৰবেগী আহি খুন্দিয়াই থৈ যোৱা বুলি তেওঁ কৈছে দেখিছে অলপ দূৰৰ পৰা যদিও আমি গাড়ীখন এতিয়ালৈকে চিনাক্তকৰণ কৰিব পৰা নাই এই স্পট ঢুকাল ৰীণা বৰুৱা তেখেতৰ স্বামী আছে দুজনী ছোৱালী আছে আৰু দুজনী হস্পিটালত নিয়াৰ পথত ঢুকাল ক্ষীৰোদ বৰুৱাৰ পত্নী জানু বৰুৱা তেওঁৰ দুজন ল'ৰা আছে দুজন ল'ৰাই এতিয়া মানে এজন কলেজত পঢ়ি আছে এজন হাইস্কুলত পঢ়ি আছে আৰু ৰীণা বৰুৱাৰ ছোৱালী এজনী তাই মাষ্টাৰ ডিগ্ৰী কৰি এখন প্ৰাইভেট কলেজত সোমাই আছে আৰু সৰুজনী ডিগ্ৰী কৰি ঘৰতে আছে বৰ শোকাবহ ঘটনা এই অঞ্চলটোত এই প্ৰাতঃ ভ্ৰমণত আহি আছিলোঁ ৰাতিপুৱা দুজনীকে মাইকী মানুহ তেওঁলোকৰ এজনৰ মানে স্পট ডেথ হৈছে আৰু এজনক মেডিকেলত লৈ যোৱাৰ পিছত তেওঁৰো মৃত্যু হোৱা বুলি আমি অলৰেডি গম পোৱা হৈছে আৰু যিহেতু আমাৰ ৰাস্তাটো 4 লেন ৰাস্তা এইটো 4 লেন ৰাস্তাটো আমাৰ হোৱাৰ বাবে আমি বহুতবাৰ আমাৰ প্ৰশাসনৰ আমাৰ ইফালে মানে আপত্তি জনাই আছে কিন্তু ইয়াৰ কোনো ফল পোৱা নাই সেয়ে আমাৰ এই 4 লেন হোৱা ৰাস্তাটোৰ কাৰণে আমি বহুতবাৰ চেষ্টা চলোৱাৰ পিছতো হোৱা নাই এতিয়া আমাক এই 4 লেন হোৱাৰ ব্যৱস্থা কৰাই দিব লাগে এই ৰাস্তাটো বহুত ভয়ংকৰ এইটো ৰাস্তা বহুত ভয়ংকৰ হৈছে যিহেতু মোৰো ইয়াতে এটা এক্সিডেণ্ট হৈছিল বাইক এক্সিডেণ্ট আৰু মোৰো আজি এখন ভৰি লেঙেৰা হৈ আছে গতিকে এই ৰাস্তাটো মানে অতি সেইখিনে এই প্ৰশাসনে ব্যৱস্থা ল'ব লাগে Hãy subscribe cho kênh Ghiền Mì Gõ để không bỏ lỡ những video hấp dẫn.
ইমান দেৰিকৈ নাহে